পুনৰ স্বাগতম জনাইছোঁ আৰু মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ লখিমপুৰৰ বোৱাৰী টবি খঙীয়া বৰা। টবিক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। পাছফালৰ চোতালত তাতে বৈ আছিলো অ ঘনাই মাৰিছি লুই মাকু অহায় কোনেনো বজালে মহৰ শিঙৰ পেপা ঘৰত মই কেনে কৈ থাকো বহাগৰ বালাগি কুহুৱা বন খালিছে বিহুৰে তলিতে আমাৰে নাচনি উলাহতে নাচিছে মৰমৰ দিগেৰে হৈছে নেহৰ বাণীৰে নাচনি বহিছনে তই ফুল গামোচা মোকে হেনো পিন্ধাবলে আহি পেপাতি ৰহে দৈ পেপাতি অ কলি দৈ মহ ৰে ঐ শিং বজালে বজাবি ভালে কৈ বজাবি ঐ গুটি ফুলৰ বিহু আন্দি বৰগছৰ ঢপলা পাত ঐ বিহু নাচি থাকোতে জোকাই মোক নলবি শুনিবি ঐ কেতেৰা মাতে হেৰলি পাই বাপেৰে যে কালি খাই তুৰুক তুৰুক তুৰুক
নৈ কাণে বনৰ বগৰী চৰে কলা গৰু বনৰ বগৰী নলৰে গজালি খায়ে বনৰ বগৰী হবা জানো লগৰী দিবা জানো মৰমৰ দিবা জানো মৰমৰ মাত দিবা জানো মৰমৰ দিবা জানো মৰমৰ মাত কি হৈছে আজি কি খাই আহিছা টবি ভাতে খাওঁ ভাতে খাই আহিছা বঢ়িয়া আমাৰ দুয়োগৰাকী বোৱাৰী আজি মঞ্চ কপ্পাই তুলিছে কিন্তু দেই এয়া মই কাক কৈছোঁ আমাৰ তৃতীয়গৰাকী প্ৰতিযোগী সাজুনে তুমিও কপায়ে তুলিব লাগিব আকৌ হয়নে মহাৰণত পুৰা যুঁজ দিব লাগিব সঁচাকৈ লাগিছে তৃতীয় পৰ্যায়ৰ প্ৰতিযোগী কি কয় পুৰবিবা তোমাৰ ছোৱালীজনী কি খবৰ ভালে আছেনে তাইও ভাল মানুহজনো ভাল ঘৰত চবৰে ভালেই বাৰু তাকে ছোৱালীজনী অনা নাই যেনিবা থৈ আহিছোঁ মনত পৰি আছে নেকি ছোৱালীজনীলৈ চেন্নাইলৈ এই মনত চেন্নাইলৈ বাৰু ইমান নপৰিলোঁ ছোৱালীজনীলৈ মানে বহুত মনত পৰে ৰাতি কালি টোপনি খতি ছোৱালীজনীলৈ মনত পৰি আছে হয় বৰ মনত পৰিছে ন তাকেতো আমিও বৰ একদম মনত পেলাই আছোঁ দেই চেৰেং চেৰেং আজি একো নকওঁ আমাৰ মুখ হাত ভৰি সকলো বন্ধা গতিকে পৰিৱেশনৰ ওপৰত নাযাওঁ নকওঁ নিজৰ দিয়া যিখিনি পাৰা যিখিনি নাচখিনিতো একেটাই হয়নে নহয় সেই উদ্যমটো এৰিব নালাগে কণ্ঠস্বৰটো সদায় শুৱলাই সুন্দৰ কণ্ঠস্বৰ বলিষ্ঠ কণ্ঠ পিছে আমি ভাবিছিলোঁ তো মিক্সাৰ কিবা এটা পাম বুলি ভাবিছিলোঁ নহয়নে দীপজ্যোতি আজি কওঁ জানো কোৱা আকৌ কোৱা কেলে নক'বা ভয় খাব নালাগে নহয় হৈ গ'ল তোমাৰ নচা কিবা ক'বা মই আৰু ভাওনা আৰু এইবিলাক এক্টিংহে কওঁ বাইদেউ অঁ তো সেয়াকে কওঁ আৰু ন কোৱা এই বচন এটা মাতি দিয়া এতিয়াতো এইবাৰ দুৰ্যোধনক মাতিছোঁ এইবাৰ দুৰ্যোধন গাইছিলোঁ মানে আজি মামা দুৰ্যোধন বহিবৰ সময় ক'ত বাবা ভাবিছোঁ মাত্ৰ ভাবিছোঁ কি শক্তিত বলিয়ান আজি সেই পাণ্ডৱ সেনানী কি শক্তিত বলিয়ান হৈ ধনঞ্জয়ে পাৰিব নাখিছে মোৰ বিপুল বাহিনী তেনেকুৱাতে শকুনিয়ে কয় এইবোৰ চব চক্ৰান্ত তেতিয়া দুজনে আকৌ কয় হওক চক্ৰান্ত এইবাৰ তাক ব্যৰ্থ কৰিম অংগাধিপতি কৰ্ণক সেনাপতি পদত বৰণ কৰি পৰীক্ষা কৰিম মামা কূটনীতি ষড়যন্ত্ৰ কিমান শিকিলে সেই ৰাখাল বালকে এটা কথা ক'ব বিচাৰিম বঢ়িয়া টবি খুব ভাল বিহু নাচনীৰ লগতে খুব ভাল এগৰাকী অভিনেত্ৰীও হয় কিন্তু দেই সেইটো মানিব লাগিব এই দুৰ্যোধনৰ তুমি অভিনয় যেনেকৈ কৰিলা হয় বাইদেউ ঠিক তেনেকৈ তোমাৰ পৰিৱেশনতো আমি সেই দুৰ্যোধন সদৃশ আমি দেখিব লাগিব হয়নে নিজক পেলাই নিদিবা চোৱা তোমাৰ পৰা মোলৈ আহি গ'ল দুৰ্যোধন দীপজ্যোতি দা সেইটো ৰূপ দেখাৰ পিছত আৰু কিবা ক'বলৈও অকণমান চিন্তা কৰিবলগীয়া হৈছে কংসৰ ৰূপৰ পৰা কপনি কমাই নাই আকৌ দুৰ্যোধনৰ ৰূপ ইয়াৰ পিছৰ পৰ্যায়ত কোনটো ৰূপ ধাৰণ কৰিব আপুনি বাৰু এইবাৰ একদম দুখৰ যদি ভগৱানৰ কিবাত যাওঁগৈ পিছৰ পৰ্যায়লৈ এইবাৰ দুখৰ আৰু একদম কিয় মানে আমাক কন্দুৱাই থৈ যাব আপোনালোকৰ কপনি যদি কমা নাই এইবাৰ অকণমান দুখৰকৈ কম বুলি ভাবিছোঁ হ'লে আৰু এবাৰ কৈ দিয়াচোন তাই যে কয় খুব ভাল লাগে মোৰ কেনেকৈ কোনটো বা এই হ'লে আৰু হ'ল আৰু এখন হ'ল আৰু কোনটো বাৰু আচ্ছা এইখিনিতে মই এটা কথা কওঁ হয় ছাৰ এই আমাৰ আজি বিশেষ বিচাৰক হয় পংকজ বৰা হয় সমগ্ৰ অসমে চিনি পায় ঢোলৰ ওজা পাওঁ কিন্তু তেখেতো আকৌ ভাওনাৰ এগৰাকী সুদক্ষ অভিনেতা তেতিয়াহ'লে মই নকৰিলোহেঁতেন নহয় এতিয়া মই পংকজক মই কথাখিনি কৈ লওঁ তাৰপিছততো পংকজে ক'বই তাৰপিছত ৰিম্পীয়ে যদি অনুমতি দি দিয়ে তেতিয়াহ'লে মই পংকজক আগতীয়াকৈ অনুৰোধ জনাই থ'ম এই দুৰ্যোধনৰ এই ভাওটোৰ
ৰিপ্লাইটো দিব লাগিব তাৰমানে প্ৰত্যুত্তৰটো সেই একেটা ৰেঞ্জত যাব লাগিব অনুমতি বিচাৰিব নালাগে এইটো একদম এইটো নিৰ্দেশ আমি শুনিব বিচাৰিম এইটো নিৰ্দেশ বুলি ক'লো তেনেহ'লে এতিয়া আপোনাক মই সুধিব বিচাৰিছোঁ জতুৱা সাজ এটাই যে কলিয়াবৰত পয়েক মৰিল কলিয়াবৰত পয়েক মৰিল ঢেঁকী দিওঁতেহে মনত পৰিল কলিয়াবৰত পয়েক মৰিল পয়েক মানে বুজি পাইছে নহয় অঁ ইয়াৰ অৰ্থটো লাগে তাৰমানে অৰ্থটো বুজাই দিলেই হ'ল যে কলিয়াবৰত পয়েক মৰিল ঢেঁকী দিওঁতেহে মনত পৰিল গতিকে ইয়াৰ অৰ্থটো হ'ল কি মানে দৰকাৰী কথাত মন নিদি অদৰকাৰী কথাত মন দিয়া তাৰমানে মানে আমি দৰকাৰী কথাবিলাকত মন দিব লাগে অদৰকাৰী কথাত মন দিব নালাগে মানে উদ্দেশ্যটোৱে কামত ফাঁকি দিয়া নিচিনা হয় তাৰমানে দৰকাৰী কামটোত আমি মন দি পেলাই কামটো কৰিব লাগে অদৰকাৰী কথাত বেছি মন দি যিখিনি কাম কৰিব লাগে সেইখিনি কাম আমি নকৰোঁ তাৰমানে ভৱিষ্যতলৈও এই ধৰণেই আপোনালোকৰ এই এনাৰ্জেটিক পাৰফৰ্মেঞ্চবিলাক আমি দেখি পাম বুলি আশা ৰাখিলোঁ ধন্যবাদ ছাৰ পংকজ দা আপুনি ওলাই আহি নাচি আহি আচলতে ইমান ধুনীয়াকৈ যোজনাটো গালে বুলি যিকেইটা আপুনি কাজ লগালে আচলতে ইমান নাচি আহি সেই তেনেকৈ যোজনা গোৱা আচলতে বিহুৱতী খুব কমেই দেখিছোঁ গতিকে বিৰাট ভাল লাগিলে আপোনালৈ শুভেচ্ছা আছে প্ৰথম পৰ্যায়ত দেখিছিলোঁ কংসৰ ভাও দিছিলে আজি লাইভ দেখিলোঁ দুৰ্যোধনৰ গতিকে পৰৱৰ্তী পৰ্যায়ত আৰু নতুন ৰূপ দেখিবলৈ পাম দীপজ্যোতি দাৰ এটা অনুৰোধ আছিলে অনুৰোধ নহয় দীপজ্যোতি দাই কোৱা নিচিনাকৈ আচলতে মই এনেকৈ কংস দুৰ্যোধন তেনেকুৱা ধৰণৰ ভাৱবোৰ নাগাওঁ মই বিষ্ণু কৃষ্ণ তেনেকুৱা ধৰণৰ অকণমান মিঠা ভইচৰ আচলতে ভাৱবোৰ দিয়ে ৰাইজে নৃসিংহ অৱতাৰ যিখন নাটৰ বিষ্ণুৰ অকণমান মই বিষ্ণুৰ যিটো প্ৰৱেশ কৰি প্ৰথম যিটো বচন মই অকণমান গাই দিছোঁ দেৱী মনত পৰিছে আজি বিনোদ বিলাস সৃষ্টিৰ ৰহস্য একালত সৃষ্টিৰ আগে অন্ধকাৰত আসন্ন আছিল জগত তিমিৰ আসন্ন এই জগতত পোহৰৰ উন্মেষ ঘটাবলৈ প্ৰয়োজন আছিল সৃষ্টিৰ সেয়েহে দেৱী প্ৰজাপতি ব্ৰহ্মাক সৃষ্টিৰ সমস্ত দায়িত্ব অৰ্পণ কৰি মই নিজেই ল'লোঁ পালনৰ ভাৰ আৰু দেৱী আমাৰ এই নিৰ্দেশত প্ৰজাপতি ব্ৰহ্মাই লাহে লাহে সৃষ্টিৰ পাতনি মেলিব লাগিছে বহুত ধুনীয়া আছে দেই বৰ ধুনীয়া এইটো আমি গম পোৱা নাছিলোঁ পংকজ দাৰ কথা বহুত বহুত ধন্যবাদ পংকজ দা স্বাগতম টবি তোমাক মই এতিয়া আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ অলপ ৰ'ব লাগিব নহয়নে ফলাফলৰ কাৰণে ধন্যবাদ ঠিক আছে ধন্যবাদ এতিয়া মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ তৃতীয় আৰু অন্তিম প্ৰতিযোগী তেওঁ হৈছে দুলীয়াজানৰ বোৱাৰী গায়ত্ৰী হাতীবৰুৱা কিনো মাছ
বাৰিষা নামিলে নদীত ঢল উঠিলে বাৰিষা নামিলে নদীত ঢল উঠিলে ঐ লাহৰী নদী সোঁতে খহালে গৰা ঐ যৌৱন কালতে মৰম মোৰ বাঢ়িলে ঐ যৌৱনৰ কালতে মৰম মোৰ বাঢ়িলে ঐ লাহৰী তোমাকনো লগ পাব দে তোমাকনো লগ পাব দে পৰা পেপাতি ৰহে দৈ পেপাতি কলি দৈ মহ ৰে ঐ বজালে বজাবি ভালে কৈ বজাবি ঐ অ বগিনো চাই এজনী দিম বুকু ভিন্দাই ভিন্দাই ঢোলক চাপৰ মাৰে যেন তাৰ বান্ধিলিয়া নাই হেৰলি টিকা নাহিবা মিটিকা চবন গলে পাবলৈ উজিয়া ঢলে দেখি জানৈ কাৱৈ মাছ কাণেৰে উজালে বিলৰে দৰাতি জানৈ মতলীয়া কৰিলে গাঁৱৰে জীয়ৰী লখিমী বোৱাৰী জানৈ নাচিবলৈ ধৰিলে অ দেহ মায়ৈ বিহু আমাৰ বাপতি হাঁহো দেহ মায়ৈ বিহু আমাৰ বাপতি বিহু আমাৰ বাপতি হাঁহো বিহু আমাৰ বাপতি বিহু আমাৰ বাপতি হাঁহো গায়ত্ৰী হয় বা খুব সুন্দৰ হৈছে ধন্যবাদ বা শুভেচ্ছা জনাইছোঁ তোমাক ভয় লাগিছে নহয় ভয় লাগি আছে হয় মানে বাহঁতেও বহুত ধুনীয়াকৈ নাচিছে যে সেইকাৰণে অলপ ভয় লাগিছে আৰু একো নাই এইখন যিহেতু মহাৰণ হয় যুঁজিবতো লাগিবই হয় জানো এতিয়া বেছি ভয় নোখোৱাওঁ আৰু তোমাক পুৰবী বা এইখিনি পৰ্যায়লৈকে যে আহিলে আমাৰ কিন্তু সকলোৰে দৃষ্টিত প্ৰত্যেকেই উইনাৰ বাকী পৰিৱেশনো সুন্দৰ হৈছে আজি পৰিৱেশনৰ ওপৰতো জানাই নহয় একো নকওঁ হয় হ'ব কিন্তু তোমাৰ লগত খেল এটা খেলিম খেলোঁনে
ঠিক আছে সাঁথৰটা সুধিম তুমি উত্তৰিবা ঠিক আছে তেনেই সহজ গছৰ ওপৰৰ পৰা পৰিল টেকেলি টেকেলিটোৰ পেটত আকৌ 100 ভেকুলি কঁঠাল বৰ স্মাৰ্ট দেই আমাৰ নাচনীজনী মই জানো পিছে এইটো একদম সহজ কঁঠাল যেতিয়া বজাৰত ওলাব তুমি মোৰ কথা চিন্তা কৰি কৰি খাবা দেই ঠিক আছে। মই তোমাক সাঁথৰ সুধিছিলোঁ ঠিক আছে তোমালৈ বহুত বহুত মৰম আৰু শুভেচ্ছা থাকিলে আৰু এনেকৈ সদায় নাচি যোৱা এনেকৈ গীত গাই যোৱা এনেকৈ সদায় হাঁহি মুখে থাকা দেই ধন্যবাদ বাইদেউ ধন্যবাদ দীপজ্যোতি দা ভাল লাগিছে ধন্যবাদ ইয়াতকৈ ছাৰ বিশেষ আৰু পৰিৱেশনৰ ওপৰত ক'ব নোৱাৰিম হয় কৈছোৱে চেলতে মৰা আছে মুখত হয় কিন্তু পেইণ্টে ক'ব যি ক'ব আৰু মাত্ৰ 2-1 মিনিটৰ কথা আৰু তাৰপিছত পৰিৱেশনৰ ওপৰত ফলাফলটো ওলাইয়ে যাব হয় ৰিম্পীয়ে একদম ধুনীয়াকৈ জনাই দিব আজি চাগে চবৰে নহয় ৰিম্পীক চাগে চবৰে ভিলেইন লাগিছে চাগে মোৰ এনেকুৱা লাগিছে ৰিজাল্টটো দিছে দেখিলেই চাগে খং উঠে নেকি এইবিলাক মানে বেয়া বেয়া কামবিলাক মোক দিয়ে কৰিবলৈ চবে মোক ইমান গালি দিছে চাগে আজি কিন্তু সঁচাকৈ দেই ছোৱালীজনীক বৰ বিপদত পেলাইছে সকলোৱে ৰিজাল্টটো দিবলৈ দি একো নহয় কিন্তু আল্টিমেটলি কথাটো হৈছে পৰিৱেশনৰ ওপৰত 8 মিনিটৰ যিটো পৰিৱেশন হৈছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিয়ে ৰিজাল্ট ওলাইছে হয় ইয়াত আৰু বেলেগ কোনো কথা নাই ৰিম্পীয়ে ৰিজাল্টটো পঢ়িয়ে দিছে আৰু হয় নহয় সেইকাৰণে দায়িত্ব নধৰিবা ৰিম্পীক তোমালোকে নাই নাই কিন্তু আজি ইমান সুন্দৰ পৰিৱেশন কৰিছে মই গম পাইছোঁ টিচাৰসকলৰ কিমান কষ্ট হ'ব ধৰ্ম সংকট কিমান কষ্ট আজি হ'ব। পৰ্যায়টোত আমাৰ সাংঘাতিক ধৰ্ম সংকট হৈছে এইটো পৰ্যায়ত গোটেইকেইটা এপিছডতে আমাৰ ধৰ্ম সংকট হৈ আছে এতিয়া শুভেচ্ছা থাকিল আৰু পৰৱৰ্তী সময়ত পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ ধন্যবাদ ছাৰ ধন্যবাদ পংকজ দা পৰিৱেশন খুবেই ভাল লাগিল ধন্যবাদ ছাৰ কণ্ঠ সুন্দৰ কিন্তু ফকৰাটো গাওঁতে অকণমান ভাগৰুৱা যেন লাগিলে হয় ছাৰ মানে কাহ অহা নিচিনা হৈ গৈছিলে কিন্তু লাগি ধৰিলে মানে বাকী পৰিৱেশন সুন্দৰ হৈছে কিন্তু এটা কথা আপোনাৰ ভাল লাগিলে আপুনি যদিও ভাগৰি গৈছে কিন্তু হাঁহিটো হেৰাই যাবলৈ নিদিলে হয়নে হয় এইটো ছাৰ আচলতে এগৰাকী নাচনীৰ বাবেতো খুব ভাল লক্ষণ গতিকে ভাল লাগিছে আপোনাৰ পৰৱৰ্তী পৰ্যায়লৈ শুভেচ্ছা থাকিল আশা ধন্যবাদ কৰিছোঁ ছাৰ পৰৱৰ্তী পৰ্যায়ত আপোনাক এই মঞ্চত আমি লগ পাম কৃত্ৰিম হাঁহি মাৰি থকা পৰিস্থিতি বাৰু এনে জীৱনত আৰু বেলেগ বেলেগ সময়ত কেতিয়াবা আহে নেকি আহে ছাৰ কেনেকুৱা যেনে আমি অকণমান জানিব পাৰোঁ নেকি বাৰু কওক। কৃত্ৰিম হাঁহি মানে বিহুটোৰ কথা কোৱা নাই এই ধৰণে মানে কৃত্ৰিমকৈ হাঁহিটো মাৰি থাকিবলৈ পৰিস্থিতি এটামান কওকচোন কেতিয়াবা আহা যেতিয়া ফেশ্বন শ্ব'ত নিজে মানে কণ্টেষ্টেণ্ট হিচাপে ৰৈ থাকোঁ তেতিয়া যেতিয়া এলাউন্স কৰে কোনে পাইছে কোনে নাই কোৱা তেতিয়া অলপমান আৰু নহয়, মনটো মই বেয়া লাগিলেও পুৰা পজত পৰিৱেশনত এনেকৈ কোৱা ৰৈ নাই। থাকিব লাগে যে মই বাস্তৱ জীৱনত সুধিছোঁ বাস্তৱ জীৱনত এনে তেনেকুৱা ছাৰ মানুহটোৰ লগত কিবা এটা লাগিছে কিন্তু নাই খং নেদেখাওঁ হাঁহিমে একদম দুইবিলাক গাঁতকেইটা উলিয়াই তেওঁৰ লগততো মই মানে খং উঠিলে খঙে আৰু হাঁহি উঠিলে হাঁহিয়ে মানে নেচাৰেল তাৰমানে একদম ঠিক আছে ঠিক খং আছে উঠিলে ঠিকছে এসোপামান বকি দিওঁ অঁ। যোৱা বেয়া ভাল যি হয় তুমিয়ে হয় বুলি আৰু ভাল হৈ থাকিলে পুৰা হাঁহি থাকোঁ মানে নিজেও হাঁহোঁ তেওঁকো হাঁহি ৰাখোঁ আচ্ছা আমি অলপ বকি দিয়াখিনি শুনি দিব পাৰোঁ নেকি কিবাকৈ কালি মানে মৰ্ণিং গৈ পাইছোঁগৈ তাৰপৰা তেওঁ কৈ আছে তুমি চিলেকশ্যন হ'লেও নিনো তুমি প্ৰেক্টিছ কৰা নাই নহয় নিনো তোমাক এনেকৈ বুলি কৈ আছে মই কৈছোঁ কিয় নিদিবা তুমি মোক কিয় নিদিবা ইমান কষ্ট কৰি পেলাই নি এইডোখৰ পাইছোঁহি চিলেকশ্যন হ'লে মই যামেই নহ'লে নহ'ব অকলে যাম বুলি কৈ ওলাইছিলোঁ ৰাতি তাৰপৰা আহিছে ৰাতি অকলে ওলাই দিছিল এতিয়া ফলাফললৈ অলপ ৰ'ব লাগিব মানে আদালতত হ'লে পইণ্ট টু বি নটেড বুলি ক'লে আৰু ৰিম্পী বালৈ বহুত বহুত ধন্যবাদ তুমি ইমানখিনি মৰম দিয়াৰ বাবে আৰু ইমান ধুনীয়াকৈ কথা কোৱাৰ বাবে আমাক এনেকুৱা মৰম মোৰ ফালৰ পৰা সদায় থাকিব NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা